গোলাপগঞ্জ সমষ্টিৰ হৰিৰহাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ প্ৰাৰ্থী কণিকাৰাৰ বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ। ৬ নং ৱাৰ্ডত কণিকাৰাৰ বাহিৰে কোনেও দাখিল কৰা নাছিল মনোনয়ন। জয়লাভৰ পিছতে উৎফুল্লিত হৈ পৰিছে প্ৰাৰ্থী কণিকাৰাৰ লগতে তেখেতৰ স্বামী গোবিন্দ ৰায়। ৬ নং ৱাৰ্ডৰ ৰাইজে আলোচনাৰ মাধ্যমেৰে গোবিন্দ ৰায়ৰ পত্নী কণিকাৰাক নিৰ্বাচিত কৰে আৰু আনন্দ উল্লাস কৰিছে কণিকাৰাৰ সমৰ্থকসকলে। আনহাতে কোনো প্ৰাৰ্থীয়ে আগমনী আৰু হালাকুৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পথত বিজেপিৰ বাহিৰে কোনো প্ৰাৰ্থী মনোনয়ন দাখিল নকৰাত নিৰ্বাচনৰ পূৰ্বেই দুটা বিজেপিৰ দখলত যোৱাটো প্ৰায় স্পষ্ট হৈ পৰিছে। গোলাপগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ৰাইজে মোক সমাপ্ত কৰিছে। কৰা নাই। ভালে লাগিছে। পঞ্চায়তত আৰু ৰাইজেৰে কাম কৰিম আৰু উন্নয়নমূলক কাম কৰিম আৰু আজি আপুনি ভোট খেলাৰ আগতে জিকি গল, মনত কেনেকুৱা লাগিল? মনত বহুত শান্তি লাগিছে আৰু ফূৰ্তি লাগিছে, ভালে লাগিছে। পইচা পাতি খৰচ নহল। আজি পঞ্চায়ত নিৰ্বাচন মানে আমি নমিনেশ্যন যোৱাকালি সাবমিট কৰিছোঁ। আজি আমি গম পালোঁ আমি অকলে মানে নমিনেশ্যন প্ৰতিদ্বন্দ্বী হিচাপে আমি মানে আমাৰ আনকণ্টেষ্টত আমি মানে জয়লাভ কৰিলোঁ। আৰু আমাৰ হৰিয়াত গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ড। মোৰ ৱাইফ মিছ কণিকা ৰায়। হয়, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মই হৰিয়াত গাঁও পঞ্চায়তৰ আমাৰ ৬ নং ৱাৰ্ডৰ সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অসমৰ মুখ্যমন্ত্ৰী এইবেলি যে আমাৰ পঞ্চায়তৰ ৱাৰ্ডৰ মেম্বাৰবিলাক যে নিৰ্দলীয়ভাৱে আমাৰ এই পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে যে সুযোগ দিছে, আমাৰ সন্মানীয় হেমন্তশ্ৰী শৰ্মা মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ গোলকগঞ্জ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।